এই সুযোগ পোৱা নাছিলোঁ। এতিয়া সুযোগ দিছে আপোনালোকে, আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। চেষ্টা কৰিম আৰু আগলৈও এনেকৈ কৰি থাকিবলৈ। বহুত উপকৃত হোৱাৰ নিচিনা লাগিছে, বহুত ভাল লাগিছে। বহুত ধন্যবাদ আপোনাকো, আপুনি এই শিবিৰত অহাৰ কাৰণে। একদম মনৰ অন্তৰৰ পৰা মই কেইবাবছৰ মই বিচাৰি আছিলোঁ ধ্যান কৰি, কিন্তু মই এই সুযোগ পোৱা নাছিলোঁ। আপোনালোক দুজনে যে এই সুযোগ দিলে মানে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। সকলো একত্ৰিত হৈ যিকোনো সময়ত যিকোনো মুহূৰ্তত অকলেও গৈ সেই পিৰামিডৰ তলত আমি ধ্যান কৰি আহিব পাৰোঁ। গোটেই দিনটো বোলে তাতে বহি ধ্যান কৰিছোঁ, মোৰ খুব ভাল লাগিছে, কথা নাই। তেনেকৈ মানুহে আগুৱাই যাব পাৰিব, কিন্তু ধ্যানক এৰি নচলিব। ধ্যানে বহুতখিনি কৈছে স্মিতা শইকীয়া বা নিপু কলিতাই। গতিকে মই মানে গৰমৰ বন্ধত ধ্যান শিবিৰ এটা মানে আয়োজন কৰিব বিচাৰিছোঁ, আপুনি অকণ সহায় কৰিব। মই কেইটামান ভেলু দিলোঁ, জগন্নাথ মন্দিৰ, তাৰপিছত আমাৰ এইটো নামঘৰ, ৰত্নভৱন, মাধৱদেৱ নাট্য মন্দিৰ, মানে ক'তোৱে সুবিধাজনক হিচাপে তেওঁ পৰিস্থিতিটো ল'ব নোৱাৰিলে, মানে কিবা এটা অসুবিধা। তাৰপিছত মই নিজে ক'লোঁ, কেলৈ মোৰ হলটোতো কৰি আছে, মোৰ মগজলৈ অহাই নাই কথাটো। তুমি মোৰ হলটোতে লোৱা, কাৰেণ্ট আছে, চকী আছে, মেজ আছে, মেট আছে, সকলোবিলাক সুবিধা আছে, এটা সুন্দৰ ষ্টেজ আছে, লাইট আছে, তুমি ইয়াত কৰোৱা। তাৰপিছত তুমি প্ৰচাৰটো কৰি দিয়া। স্মিতা শইকীয়া মোৰ ওচৰলৈ আহিলে, আজি মেধাখিনি কৰোঁ, গৰম বন্ধ পালেহি, এইটো দিনহে আছে, একোৱে নহ'ল। মোৰ এটা কাম কৰা ৰ'বা, মই আমাৰ স্কুলৰ বাইদেউগৰাকীক তোমাৰ চিনাকি কৰি দিম। কিন্তু কাকতি বাইদেউ মোৰ ওচৰলৈ মাতি আনালোঁ, তাৰপিছত স্মিতাৰ লগত চিনাকি কৰি দিলোঁ। দি পেলাই বোলো এই বাইদেউৰ লেখিকা সমাৰোহ নেকি, লেখিকা সমাৰোহৰ লগত জড়িত হৈ আছে। ইয়াতে তুমি বহুতখিনি আমাৰ মহিলাক লগ পাবা, আৰু সেই মহিলাখিনিৰ জৰিয়তে তুমি আগবাঢ়াচোন। মই তাৰমানে কৈছিলে বাইদেউ মানুহ হ'বনে, মই বোলো প্ৰথমতে ইমান আশা নকৰিবা, বেছি আশা কৰাটো দুখৰ কাৰণ। আশা নকৰিবা, কৰ্মহে কৰি যোৱা। তুমি যিহেতু ধ্যানৰ যোগী বুলি মই তোমাক কওঁ, গতিকে তুমি হেৰি নহ'বা, হতাশ নহ'বা। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ। এই কবিতাটো আমি LP পৰ্যায়ত পঢ়িছিলোঁ, গতিকে তুমিও নিশ্চয় পঢ়িছা। ধৈৰ্য ধৰা, আগুৱাই যাবা, তেতিয়াহে তুমি নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিবা। এনেকুৱা সময় আহিব তোমাক মানে ইউনিভাৰ্চ, গড দি যাব, খালি কৰ্ম কৰিবা, মনটো পবিত্ৰ কৰা, কাৰো প্ৰতি ঈৰ্ষা অসূয়া ভাৱটো নেৰাখিবা, দুখীয়াক সহায় কৰি যোৱা, দেখিবা তোমাৰ ইউনিভাৰ্চ কি আছে, তুমি বিচৰা বস্তুটো ইউনিভাৰ্চৰ পৰা তুমি পাই আছা। মই যদিও একোৱেই নাজানো, তথাপিতো মোৰ অনুভৱৰ পৰা তোমাক এইখিনি কথা কৈছোঁ। যা হওক, ময়ো সেই কথাখিনি অনুভৱ কৰিছোঁ। মোৰ আজিকালি এনেকুৱা হৈছে, মোৰ পৰহিলে কি হ'ব আজি মই গম পাই যাম। মই স্মিতাক ফোন কৰি কওঁ, স্মিতা এনেকুৱা এটা হৈছে, তাৰপিছত দুদিন অতি বেছি দুদিনৰ পিছত মোৰ সেই কাহিনীটো হৈ যায়। তেতিয়া তাইক আকৌ ফোন কৰোঁ, স্মিতা মই বা বুজিছা, মই যে তোমাক কৈছিলোঁ কথাটো, মোৰ আজি ৰিজাল্ট হৈ গৈছে। তাই আচৰিত হৈ যায়, কৈছে মেম আপুনি সঁচাকৈ ইমানকৈ কেনেকৈ পাৰিছে। মই একাগ্ৰভাৱেই কামবোৰ কৰোঁ, যিটো কাম কৰোঁ মই ফুল্লি ডেডিকেটেড, মই সেই কামটোত ছাকচেছ হ'মেই মাছ হ'মেই। মই তেনেকুৱা এটা মানসিকতাৰে মই কাম কৰি গৈ থাকোঁ। যাই হওক, আজি স্মিতা শইকীয়াই এটা কথা কৈছে, এটা স্থায়ী পিৰামিড গৃহৰ কথা এটা মানে মোক তেওঁ ক'বৰ কাৰণে কৈছে। মই তেওঁক আশ্বাস দিছোঁ, এই স্থায়ী পিৰামিড গৃহটো মই দিম, ভূমি মই দিম, তেওঁ চিন্তা কৰিব নালাগে। এইটো মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিলোঁ, আৰু এইটো হৈয়ে উঠিব। যিটো পিৰামিড গৃহত মই নিয়মীয়াকৈ থাকিম, যেতিয়ালৈকে মোক ইউনিভাৰ্ছে এনেকৈ ৰাখে, আপোনালোকৰ মাজত মই সদায় থাকিম। আফটাৰ মাই ৰিটায়াৰমেণ্ট, এতিয়া মই বহুত ব্যস্ত, তথাপিতো মই ব্যস্ততাৰ মাজতে নিয়মীয়াকৈ ইয়ালৈ আহি আছোঁ, আৰু তেনেকৈ মই সদায় থাকিব বিচাৰোঁ। জন্ম হ'লে মৃত্যু হ'বই লাগিব, গতিকে মৃত্যু পৰ্যন্ত যেতিয়ালৈকে মই চকুৰে দেখি থাকোঁ, দুখন ভৰি খোজকাঢ়িব পাৰোঁ, তেতিয়ালৈকে মই এই পিৰামিড ধ্যানৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। মোৰ দৃঢ় বিশ্বাস, এই ধ্যানৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে মৃত্যুটো আঁকোৱালি ল'ব লাগিব, কিন্তু মানে বৰ আহুকলীয়াকৈ মৃত্যুটো নাপায়, সুন্দৰকৈ মৃত্যু হ'ব, আৰু আত্মা কেতিয়াও বিলীন হৈ নাযায়, আত্মা পূৰ্ণজন্ম হয়। আপোনালোকে সেইটো ধ্যানতেই পাব যে আপোনালোকৰ পূৰ্বজন্ম কি আছিল, পৰৱৰ্তী
দি আপোনালোকে কি জন্ম লাভ কৰিব আকৌ মনুষ্য জন্মই ল'ব আপোনালোকে মনুষ্য জন্ম বোলে মনুষ্য জন্মই লয় সেই কৰ্ম